খোৱাই মানুহ আটাইকেইটা ভাত ধুনীয়াকৈ খোৱা। আজি তোমালোকৰ স্কুল বন্ধ যে, সেইকাৰণে ৰাতিপুৱাতে দেউতাই মাংস অকণ আনিলেগে। তাকে মই বৰ ধুনীয়াকৈ বনাই দিছোঁ। আটাইকেইটা ভাত খাবা দেই। ইমান ধুনীয়া গোন্ধ ওলাই আছে মাংসকণৰ। মই আজি এটাও ভাত নেৰো মা, আটাইকেইটাই খাম। খুৰী, মোক সুধা সুধা ভাত দিছে যে, মোৰ মাংস কটা। তোক মই ক'ত সুধা ভাত দিয়া দেখিছ? সেই কাষত পিঁয়াজ টুকুৰা আৰু ওপৰত সেয়া মিঠাতেল লেখা নাই নেকি? পানী অকণ ঢালি পেলাই তেনেকৈ খা। মোকো মাংস অকণ দিয়ক। যেনেকৈ দিছোঁ তেনেকৈ খা। তই মাংসলৈ লোভ কৰিলেও মাংস নাপাওঁ। তোৰ কালি পেটটো বিষাই থকা নাছিলে জানো? সেইকাৰণে তোক মাংস নাই দিয়া। তই যদি মাংস খাওঁ আকৌ তোৰ পেটটো বিষাব। গতিকে মই যেনেকৈ দিছোঁ চুপচাপ তেনেকৈ খা আৰু যা। মোৰ এতিয়া পেট বিষটো ভাল হ'ল নহয় খুৰী, অকণমান দিয়ক। আৰু মই কালি বহুত দেৰিলৈকে একো খোৱা নাছিলোঁ কাৰণে পেটটো বিষাইছিলে। এতিয়া অকণমান মাংস খালে একো নহয় খুৰী। এতিয়া তই মোক শিকাবি কি খালে ভাল কি খালে বেয়া। নিজকে ভাগ্যৱান বুলি ভাবই মই যে তোৰ মুখৰ আগত এই ভাতকেইটাকে দি আছোঁ। তোৰ বাপেৰটো মৰিলেতো মৰিলেই, মাৰজনীও তোক আমাৰ ডেটুত লগাই বেলেগ মতালৈ পলাই গুচি গ'ল। গতিকে আমি এতিয়া তোক যিটোকে যেনেকৈ দিছোঁ একো আপত্তি নকৰাকৈ খাবি, বুজিছ নহয়? এতিয়া সেই ভাতকেইটাকে পিটিকি মোহাই থাকিব নালাগে, লৰালৰিকৈ খা, বহুতখিনি কাম পৰি আছে। আই মানুহ খোৱা আকৌ, আৰু যদি মাংস লাগে মোক মাত এটা দি দিবা, মই আহি দি দিমহি। ৰ'বা মা, এয়া খাই লওঁ, লাগিলে কম বাৰু। ঐ ছোৱালী, সোনকালে খা। মোৰ কাপোৰ এবাল্টি চাৰ্ফত তিয়াই থোৱা আছে, খাই বৈ সেইখিনি ধুই ল'বি, ৰ'দটো যাবই নহ'লে। আজিহে বন্ধ বাৰ পাইছ, কাইলৈ বাৰতো স্কুল যাবিয়ে, গতিকে আজিয়ে ঘৰখনৰ গোটেইকেইটা কাম কৰি থবি, ঘৰখনো মচি দিবি। হ'ব খুৰী। পা, মায়ে মোক আজি 2টা লেগ পিচ দিছে। তই যে মোৰ কাঁহীখনলৈ তেনেকৈ চাই আছ, তই নিজৰ ভাত নাখাৱ কেলে? আই মানুহ, তোৰ ভাগৰ মাংস অকণ দে না। মাংস পিচ দিব নালাগে বাৰু, জোল অকণমানকে দেচোন, সেইকণে সানি পেলাই মই ভাতকেইটা খাব পাৰিম। মায়ে কি কৈছিলে তই নুশুনিলি নেকি? তোৰ পেট বিষাই আছে আৰু সেইকাৰণে তই মাংস খাব নালাগে। আকৌ তোৰ পেটটো বিষাব, তাৰপাছত আকৌ মায়ে মুখে গালি পাৰিব। কি হ'ল আকৌ? তই ভাত খোৱাৰ সলনি ভাতৰ কাঁহীখন লৈ থিয়হে হ'লি যে? তোৰ ওচৰত মই ভাত খাই মৰিলেহে হ'ব এতিয়া। যেনেকৈহে মোৰ ভাতৰ কাঁহীখনলৈ চাই আছ, মুখেই লাগিব। তোৰ ওচৰত ভাত খাই মোৰ পেটৰ গণ্ডগোল হোৱাতকৈ মই গৈ নিজৰ ৰুমত খোৱাই ভাল। তোৰ কাৰণে মই ভালকৈ ভাতকেইটাও খাব নোৱাৰা হ'লো। কিমান দিন হ'ল মাংস অকণ খাবলৈ নোপোৱা? খুৰাই যেতিয়াই মাংস আনে তেতিয়াই খুৰীয়ে মোক এনেকৈ কিবা কিবি কৈ পেলাই মোক মাংস নিদিয়ে। কালিহে মোৰ পেটটো অকণমান বিষাই আছিলে, আজি নাই বিষোৱা নহয়। আজি দেখোন মই মাংস খাব পাৰিলোহেঁতেন। দেউতা জীয়াই থাকোঁতে মই যেতিয়াই মন কৰিছিলোঁ তেতিয়াই মোক দেউতাই মাংস আনি খুৱাইছিলহি। তুমি মোক এৰি থৈ কেলে গুচি গ'লা দেউতা? তুমি মৰাৰ পাছত মায়েও মোক এৰি থৈ ক'ৰবালৈ গুচি গ'ল। জানমণি, এয়া খা। খুৰা, তুমি মোলৈ মাংস আনিছা? এতিয়া তই ভাতকেইটা ভালকে খা। নালাগে খুৰা, তুমি মাংস লৈ যোৱা। খুৰীয়ে গম পালে মানে তোমাকো গালি পাৰিব আৰু মোকো গালি পাৰিব। একো নকয় খুৰীয়ে, তই খাচোন। আৰু তোৰ লগত যে খুৰীয়েৰে এনেকুৱাখন কৰি থাকে, আজি মই দেখিলোঁ কাৰণে গম পালোঁ। তই এইবোৰ কথা মোৰ আগত কিয় কোৱা নাছিলি? তোমাৰ আগত এইবোৰ কথা ক'লে খুৰীয়ে মোক ঘৰৰ পৰা উলিয়াই দিম বুলি কয়। খুৰা, এইবোৰ কথা মই তোমাৰ আগত কৈছোঁ বুলি খুৰীক নক'বা, নহ'লে খুৰীয়ে মোক সঁচাকৈ ঘৰৰ পৰা উলিয়াই দিব। তেতিয়া মই ক'লৈ যাম, ক'ত থাকিম? মই যেতিয়ালৈকে এইখন ঘৰত জীয়াই আছোঁ, তোৰ লগত তেতিয়ালৈকে কোনেও তেনেকুৱা কৰিব নোৱাৰে। তই এতিয়া ভালকৈ ভাতকেইটা খা। আৰু এইবাৰৰ পৰা মই মাংস আনিলে তোক খুৰীয়েৰে নিদিলেও মই এনেকৈ দি থাকিম। তোমাৰ লেখীয়া মানুহ এজনী পৃথিৱীত আৰু নোলাব চাগে ৰূপালী। নিজৰ এজনী ছোৱালী থাকোঁতেও তুমি এই মাক বাপেক নোহোৱা ছোৱালীজনীৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰা? মই আজি কথাটো গম পালোঁ বুলিহে। তুমিতো কিমান দিনৰ পৰা এই ছোৱালীজনীক হাৰাশাস্তি কৰি আছা তাৰ ঠিক নাই। এতিয়াৰ পৰা তুমি আৰু তাইৰ লগত এনেকুৱাখন কৰিব নোৱাৰা, কাৰণ তাইৰ খুৰা কেতিয়াও জীয়াই আছে। তুমি সেই ফুল কুমলীয়া ছোৱালীজনীৰ লগত কেনেকৈ এনেকুৱাখন কৰিব পাৰিছা ৰূপালী? মই কাৰ লগত কি কৰাৰ কথা কৈছে? মই জানমণিৰ কথা কৈছোঁ। ছোৱালীজনীয়ে কালি ৰাতিটো জ্বৰ গাইছে আৰু এতিয়াও তাই সম্পূৰ্ণৰূপে সুস্থ হোৱাই নাই। আৰু সেই ছোৱালীজনীৰ হতুৱাই তুমি ঘৰ মচাইছা, কাপোৰ ধুৱাইছা। কৰাইছোঁ। তাইক আমি পিন্ধাইছোঁ, খুৱাইছোঁ, পঢ়াৰ খৰচ দিছোঁ, এইখন ঘৰত থাকিবলৈ দিছোঁ। আৰু সেইবোৰ তাই কি বিনামূলীয়াকৈ পাব নেকি? তাইৰ সম্পূৰ্ণ দায়িত্ব আমি লৈছোঁ যেতিয়া এইখন ঘৰৰ এই কামবোৰ তাই কৰিবই লাগিব। জ্বৰ অকণমানহে হৈছিলে কালি, দৰৱ খালে নহয়, ভাল হ'ল দিয়ক। তোমাক মই আগতেও সকীয়াই দিছোঁ যে তাইৰ লগত এইবোৰ কৰা বন্ধ কৰা। বাৰে বাৰে কোৱাৰ পাছতো তুমি সেই একেটা ভুলকে কৈছা। তুমি কিন্তু মোৰ ধৈৰ্য পৰীক্ষা নল'বা ৰূপালী। আজি তাইৰ ঠাইত আমাৰ ছোৱালী আইমণি হোৱা হ'লে তাইৰ লগতো তুমি তেনেকুৱাই কৰিলাহেঁতেন নে? তুমিওতো এজনী মাক, আৰু এজনী মাক হৈ সেই মাক বাপেক নোহোৱা ছোৱালীজনীৰ লগত তুমি এনেকুৱাখন কেনেকৈ কৰিব পাৰিছা? সেইটোৱেইটো পাৰ্থক্য। তাই আমাৰ ভতিজা হয়, ছোৱালী নহয়। বাপেক ঢুকোৱাৰ পাছত নিজৰ বাকজনীয়ে তাইৰ দায়িত্ব ল'ব লাগে বুলি বেলেগ মতালৈ পলাই গ'ল। আৰু আমি নথকা হ'লে তাইক এতিয়া কোনে ক'ত বেছি লাগেহেঁতেন তাৰো ঠিক নাই। তাইৰ কাৰণে আমি ইমানখিনি কৰিছোঁ যেতিয়া তাইও আমাৰ কাৰণে সেইকেইটা কৰিবই লাগিব। আমি তাইৰ কাৰণে এইবোৰ কৰিবই লাগিব, কাৰণ তাই মোৰ দাদাৰ ছোৱালী, তেজৰ সম্পৰ্ক আছে তাইৰ লগত আমাৰ। হ'ব, বৰ দাদাকে চলাই থাকিব নালাগে। মৰমৰ ককায়েকে কি কৰি থৈ গ'ল দেখিলোঁ নহয়। জীয়াই থাকোঁতে আমাৰ কাৰণে একো এটা নকৰিলেতো নায়েই, মৰাৰ পাছতো নিজৰ ছোৱালীজনীক আমাৰ তিথিতহে লগাই থৈ গ'ল। চাকৰি কৰি আপোনাৰ ককায়েৰে কিমানগাল টকা দৰমহা পাইছিলে? নিজৰ কাৰণে দুমহলীয়া ঘৰহে বনাইছিলে। আপোনাৰ ঘৰটোততো বৰষুণ দিলে পানী পৰে, কিন্তু কোনোবা এদিনাখন আপোনাৰ দাদাই ভাবিলেনে যে তাৰ ঘৰটো বনাই দিওঁ বুলি? লোকলৈ ইমানকৈ কিয় আশা কৰা ৰূপালী? দাদাৰ চাকৰিটো নোহোৱালৈকে আমি কেইটা একেলগতে আছিলোঁ, কিন্তু যেতিয়াই দাদাৰ চাকৰিত নামটো আহিলে, দাদাই চৰকাৰী দৰমহা চুবলৈ পালে, তেতিয়াই আমাৰ পৰা বেলেগকৈ থাকিবলৈ সিদ্ধান্ত ল'লে। আমাৰ পৰা আঁতৰি গৈ সুখত থাকিম বুলি দুমহলীয়া ঘৰটো বনাইছিলে নহয়, তাৰপাছত কি পালে? লোন লৈ ঘৰটো বনালে, আৰু মৰাৰ পাছত লোনৰ পইচা দিব নোৱাৰাৰ কাৰণে বেংকৰ পৰা অহা মানুহে গোটেই ঘৰটোকে নিজৰ কৰি ল'লে। ছোৱালীজনীক পোহপাল কৰিব নোৱাৰিম বুলি নিজৰ মাকজনীয়ে তাইক এৰি থৈ বেলেগ মতালৈ পলাই যাব পাৰিলে।
নিজৰ মাক বাপেকে যেতিয়া তাইৰ লগত তেনেকুৱাখন কৰিব পাৰিলে আমিতো তাইক খুৰা খুৰীয়েকহে। গতিকে তাইক যে মুখৰ আগত খাবলৈ ভাতকেইটা দিছোঁ আৰু থাকিবলৈ এই ঠাইখন দিছোঁ সেইটোৱে বহুত বুলি ভাবক। তাৰ বিনিময়ত মই তাইৰ হতুৱাই কাম দুটামান কৰালোঁ এজনীবা। তাকে দেখি আপোনাৰ একেবাৰে গাটো জ্বলি পৰি গ'ল। তাইৰ লগত যি ঘটি গ'ল সেয়া ঘটি গ'ল। সেইবোৰকে লৈ পেলাই তাইক তুমি তেনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰা নহয়। ছোৱালীজনীৰ মূৰৰ পৰা আটাইকেইখন হাত নাইকিয়া হৈ গ'ল। আমি খুৰা খুৰীয়ে খালহে এতিয়া আছোঁ আৰু তাই উপায় নাপায়হে আমাৰ ঘৰত আছে। গতিকে ইয়াৰ সুবিধা তুমি তেনেকৈ ল'বলৈ চেষ্টা নকৰিবা। মৰম দিয়া ৰূপালী, নিজৰ ছোৱালীক তুমি যেনেকৈ ভাবা তাইকো নিজৰ ছোৱালীৰ দৰেই মৰম দিয়া। তেতিয়া চাবা এদিন তুমিও তেনেকৈয়ে মৰম পাবা। নিজৰ ছোৱালীৰ দৰে তাইক মৰম কৰিব লাগে। টকা পাই মাক বাপেক হাল কেনেকুৱা অহংকাৰী হৈ গৈছিল মোৰ এতিয়াও মনত আছে। ভাবিছিলোঁ বাপেকটো মৰিলে যেতিয়া, মাকজনী বেলেগ এটালৈ গ'ল যেতিয়া, এতিয়া সেই দুমহলীয়া ঘৰটো আমাৰ হ'ব, আমি তাত বহুত ধুনীয়াকৈ থাকিম। কিন্তু নাই, বেংকত পইচা দিবলৈ থকাৰ কাৰণে বেংকৰ মানুহে সেইটো আহি পেলাই জব্দ কৰি থ'লেহি। মই যি ভাবিছিলোঁ তাৰ সম্পূৰ্ণ ওলোটাহে হ'ল। ঘৰো নাপালোঁ, ঘৰটোৰ ভিতৰত থকা বস্তু বাহানিও নাপালোঁ। পালোঁ মাত্ৰ সিহঁতৰ সেই এৰি থৈ যোৱা ছোৱালীজনী পোহপাল দিবলৈহে। এইখন মানে ভাল মোৰ ফুটা কপাল। কি হ'ল জানমণি, কিবা কথা আছিলে নেকি? অঁ খুৰা, আজি আমাৰ স্কুলত পৰীক্ষাৰ বহীবোৰ দিছে আৰু তাত আপোনাৰ বা খুৰীয়ে চহী কৰি নিবলৈ কৈছে। এয়া তাকে লৈ আহিছোঁ, চহীকেইটা কৰি দিয়কচোন খুৰা। চাওঁ দেচোন বাৰু, তইনো ক'ত কিমান নম্বৰ পাইছ। চহীকেইটা বাৰু মই কৰি দিম, আগতে তোৰ বহীকেইখন চাই লওঁ ৰ। বা জানমণি, বৰ ভাল লাগিছে দেই তোৰ বহীকেইখন চাই। চবতে বাৰু 100 পালি, কিন্তু এই ইংৰাজীখনত 100লে 2টো কমিলে কেনেকে? খুৰা সেইটো ভুল হৈ গ'ল, মানে প্ৰশ্নটোৱে মই ভালকৈ বুজি পোৱা নাছিলোঁ, এতিয়া ভালকৈ বুজি পাই গ'লোঁ। হ'ব দে, আগতে বুজি নোপোৱা কথাটো তই যে এতিয়া বুজিবলৈ চেষ্টা কৰিলি সেইটোহে লাগে। পিছে আজি আমাৰ আইমণিৰো ৰিজাল্ট দিছে নহয়। মাক গৈছিলে হপাই ৰিজাল্ট আনিবলৈ, কিনো হ'ল জানো, এতিয়ালৈকে মোৰ ওচৰলৈ ওলোৱাহিয়ে নাই দেখোন দুইজনী। খুৰা, মই খুৰীক বিচনাত শুই থকা দেখিছিলোঁ আৰু আইমণিয়ে মোবাইলটো চাই আছে। মই বাৰু সুধি ল'ম তাইক ৰিজাল্টটোনো কি হ'ল। পিছে জানমণি, তোক কিবা বহী কলমৰ যদি দৰকাৰ হয় মোক কবি, কিন্তু এই নোকোৱাকৈ নাথাকিবি আকৌ দেই। খুৰা, মোক মানে বহী দুখনমান লাগিছিলে। এতিয়া আকৌ নতুন ক্লাছ আৰম্ভ হ'ব যে, সেইকাৰণে ছাৰ বাইদেউসকলে নতুন বহী ল'বলৈ কৈছে। আমাক এতিয়া নতুনকৈ কিতাপো দিব নহয়, সেইকাৰণে বহীকেইখনো নতুন লৈ যাবলৈ কৈছে। কেইখন বহী লাগে মোক কবি, মই আনি দিম। তোৰ দেখিছোঁ ডিমাণ্ডবোৰ দিনক দিনে বাঢ়ি বাঢ়ি গৈছে। ঐ ছোৱালী, ইটোৰ পিছত সিটো বস্তু আনি দিবলৈ তোৰ বাপেৰে আমাৰ হাতত এগালমান টকা দি থৈ যোৱা নাছিলে, গম পাইছ নহয়? কিহৰ কাৰণে তোক আকৌ নতুন বহী লাগে? আগৰ বহীখিনি নাই নেকি? সেইখিনি বহীত যিবোৰ পাত ৰৈ গ'ল সেইবোৰ পাতকে ফালি পেলাই আকৌ বহী এখন চিলাই ল'বি। হ'ল বুলি আৰু তোৰ নামত টকাগাল এনেকৈ খৰচ কৰি থাকিব নোৱাৰি নহয়। মনে মনে থাকা। এই অকণমানি ছোৱালীজনীক তেনেকৈ ক'বলৈ তোমাৰ বেয়া নালাগিল নে? তাইক তুমি বস্তুকেইটা আনি নিদিয়া নহয়, মইহে আনি দিম। গতিকে তুমি ইমান চিন্তা কৰিবলৈ দৰকাৰ নাই। মৰমৰ ভতিজাকক মই একো এটা ক'বই নোৱাৰা হ'লোঁ। সেই ছোৱালীজনীৰ কাৰণেই মোৰ মানুহটোৱে মোক আজিকালি দেখিব নোৱাৰা হৈ আহিছে। ভুল বুজিছা তুমি। এই ছোৱালীজনীৰ কাৰণে মই তোমাক দেখিব নোৱাৰা হৈ অহা নাই। তোমাক মই গালি পাৰোঁ তোমাৰ ব্যৱহাৰবোৰক লৈহে। চোৱাচোন, এই ছোৱালীজনীৰ আজি স্কুলৰ পৰীক্ষাৰ বহি দিছে, কিমান ধুনীয়া ধুনীয়া নম্বৰ পাইছে তাই। অকল ইংৰাজীতহে 100লে 2 কমিলে, বাকী আটাইকেইটা বিষয়তে তাই 100 নম্বৰ লৈ আহিছে। তাইৰ বাবে ইমান এটা ভাল দিনটোত তুমি তাইক আজি কিন্তু মনত কষ্ট নিদিবা। খুৰাৰে যে মোক গালি পাৰিছে, তই চাগে পেটে পেটে খুব ভাল পাইছ, নহয়নে? নাই খুৰী। তুমি মিছাতে ছোৱালীজনীৰ ওপৰত খং কৰিছা ৰূপালী। তুমি যিবোৰ কথা মন মগজুত ভৰাই লৈছা সেইবোৰ কথা এই ছোৱালীজনীয়ে বুজিব পৰা হোৱাই নাই। মই চব জানো কোন কেনেকুৱা। মাক চাইহে জীয়েক হয়, মাক যিটো বাটেদি গৈছে জীয়েকো সেই বাটেদিয়ে যাব। আৰু আপোনাক মই আজিয়ে কৈ দিছোঁ, এইক আৰু স্কুললৈ পঠিওৱাৰ কথা আপুনি নাভাবিব। যিমানলৈকে পঢ়িলে হ'ব আৰু সেয়াই, বাকীত এতিয়া ঘৰৰ কামবোৰ শিকক। মিছা মিছিকৈ এইজনীৰ পঢ়াৰ নামত টকাগাল খৰচ কৰি থাকিব নালাগে। তাইৰ পঢ়া শুনা বন্ধ কৰিবলৈ তুমি কোন? আৰু এই যে পঢ়াৰ খৰচ হোৱাৰ কথা কৈছা, কিমান খৰচ হৈছে এই পঢ়াৰ লগত? চৰকাৰী স্কুললৈ গৈছে, কিতাপ পত্ৰ পিন্ধা ইউনিফৰ্ম সকলোখিনি স্কুলৰ পৰাই দিছে। বাকী বছৰেকত 3-4খন বহী কিনি দিওঁ, সেই বহীকেইখনতো কিমান টকা খৰচ হৈছে। ইমান যে চিন্তা কৰিছা তাই স্কুললৈ যোৱাৰ কাৰণে তোমাৰ ভাত এসাঁজহে ৰাহি হৈছে। দুপৰীয়াটো তাই স্কুলতে খাই আহে আৰু সেইকাৰণে আহি ঘৰত নাখায়হি, একেবাৰে গধূলি সাঁজে তাই ভাত খায়হি। গতিকে তাই পঢ়াৰ খৰচলৈ তুমি ইমানকৈ চিন্তা কৰিব নালাগে। আৰু তুমি যে জানমণিৰ পঢ়াৰ খৰচৰ হিচাপ লৈছা, আইমণিৰ পঢ়াৰ খৰচৰ হিচাপ লৈছানে? অঁ, আপুনি মানে এতিয়া নিজৰ ছোৱালীজনীৰ পঢ়াৰ খৰচৰ হিচাপো ল'বলৈ আহিছে। এইবোৰ হিচাপ নিকাচৰ কথা তুমি আৰম্ভ কৰিছিলা। তুমি জোৰ জবৰদস্তি কৰি আইমণিক প্ৰাইভেট স্কুলত পঢ়ুৱাইছা। সেইখন স্কুলত ইমানখিনি ফিজ দিব লাগে, কিতাপ পত্ৰ কিনি ল'ব লাগে, ইউনিফৰ্ম কিনি ল'ব লাগে, আৰু তাৰ তুলনাত আমি জানমণিৰ লগত কিমাননো খৰচ কৰিছোঁ। নিজৰ ছোৱালীজনীৰ ভৱিষ্যতটো ভাল হ'বৰ কাৰণে সেইকেইটা টকা খৰচ কৰিবই লাগিব। আইমণিৰ লগত ইমানখিনি টকা খৰচ কৰি আছোঁ আৰু তুমি কৈছা সেইকেইটা টকা, কিন্তু জানমণিৰ লগত মই ইমান কেইটামান টকা খৰচ কৰি আছোঁ, তুমি তাকে সৰহ দেখিছা। শুনা ৰূপালী, তোমাৰ কাৰণে নহ'ব পাৰে, কিন্তু মোৰ কাৰণে আইমণি যেনেকুৱা জানমণিও তেনেকুৱা। আইমণি মোৰ নিজৰ ছোৱালী, কিন্তু জানমণিকো মই নিজৰ ছোৱালী বুলিয়েই ভাবোঁ। এই ছোৱালীজনীয়ে পৰীক্ষাত ইমান ধুনীয়া ধুনীয়া নম্বৰবোৰ পাই আহিছে। সেই ছোৱালীজনী তুমি পঢ়া বন্ধ কৰিব বিচাৰিছা? কিমান ধুনীয়া ভৱিষ্যত এটা আছে তাইৰ।
আৰু এটা কথা তুমি নাজানাই চাগে, এই ইহঁতৰ লিখা সৰু সৰু ল'ৰা ছোৱালীবোৰক যদি পঢ়া বন্ধ কৰা নহয়, পুলিচে আহি জেললৈ লৈ যাব। শিক্ষাৰ অধিকাৰ আইনখনৰ কথা নাজানাই নহয় চাগে। সেইকাৰণে এই আৰু পঢ়া বন্ধ কৰাৰ নামটো নল'বা, নহ'লে কিন্তু মই পুলিচলৈহে ফোন কৰিম। পত্নী চত্নী নাচাম আকৌ। পিছে তুমি আজি আইমণিৰ স্কুলৰ পৰা তাইৰ ৰিজাল্ট আনিবলৈ গৈছিলা নহয়, আহি পেলাই দেখোন মোক একো নকলাই। কোৱা আকৌ তাইৰ ৰিজাল্ট কেনেকুৱা হ'ল? ঐ ছোৱালী, ইয়াত এতিয়া তই এনেকৈ বুন্ধা পৰ দি থিয় হৈ থাকিব নালাগে। যা, ভিতৰখনত কি কাম আছে চাগৈ আৰু সোনকালে কৰি শেষ কৰগে। হ'ব খুৰী, মোৰ খুবকৈ মূৰটো বিষাইছে, মই অকণমান বিচনাত শুই দিওঁগে। ৰ'বা, ছোৱালীজনীৰ ৰিজাল্টৰ কথাটো কৈ যোৱা আকৌ। মোৰ কি জানিবৰ মন নাযায় নেকি? ইমানেই যদি জানিবৰ মন যায়, তেতিয়াহ'লে ৰিজাল্টটো আনিবলৈ স্কুললৈ আপুনি নিজেই নগ'লে কিয়? দিনে ৰাতিয়ে মই ভতিজাৰৰ লগত কি কি ভাল কৰিছোঁ, কি কি বেয়া কৰিছোঁ, সেইবোৰ যে চকু দি ফুৰে, অকণমান নিজৰ ছোৱালীজনীৰ ওপৰতো চকু দিবচোন। ছোৱালীজনীৰ ৰিজাল্ট ভাল হ'বলৈ আপুনি ছোৱালীজনীৰ লগত কিমানকণ সময় লাগি পায়? আৰে কি কোৱাহে তুমি? মই দেখোন স্কুললৈ যাবলৈ মন কৰিলেও তুমিয়েই মানা কৰা। নেলাগে, আপুনি গৈ পেলাই কিবা নজনা মানুহ থকা লিখাকে থাকিব, তাতকৈ ময়ে যাওঁ, মইহে স্মাৰ্ট লিখাকে থাকিমগৈ বুলি। আৰু তাইৰ লগত যে তুমি লগা কথা কৈছা, মই জানো সিহঁতৰ কিতাপৰ ভিতৰত কি আছে কি নাই সেইবোৰ পঢ়িব জানো। আৰু পঢ়িব শুনিব নাজানো কাৰণে তাইক দেখোন তুমি সেই 3-4টা টিউশ্যন দিয়াইছা, আটাইকেইটা বিষয়ৰে বেলেগ বেলেগ একেবাৰে টিউশ্যন। মই আৰু ভালকৈ পঢ় দেই মাজনী, সেইষাৰহে ক'ব পৰা মানুহ, তাকে কওঁৱেই দেখোন। ৰ'বাচোন ৰ'বা, তুমি যে ৰিজাল্টটো ক'ত ভাল হ'ব বুলি ক'লা, তাৰমানে আৰু কি, ছোৱালীৰ ৰিজাল্ট ইমান এটা ভাল হোৱা নাই, যেনে তেনেহে পাছ কৰিছে। আজি সিহঁতৰ স্কুলৰ মাষ্টৰবোৰে অকণমান মোক টানকৈ কৈ পঠিয়াইছে। ইমানখিনি টিউশ্যন দিয়াৰ পাছতো, তাইৰ লগত ইমানগাল টকা খৰচ কৰাৰ পাছতো তাইৰ ৰিজাল্টটো ভাল নহ'ল, যেনে তেনেহে পাছ কৰিছে। হেৰা, সময় থাকোঁতেই কৈছোঁ, তাইক অকণমান তুমি এই মূৰৰ ওপৰত তোলাৰ পৰা নমাই দিয়া, নহ'লে কিন্তু সময়ত বৰকৈ পস্তাবা দেই। হ'ব দিয়ক, আপোনাৰ কাৰণে আপোনাৰ নিজৰ ছোৱালীতকৈ ভতিজাজনীহে ভাল। তাই কৰিছে নহয় ভাল ৰিজাল্ট, সেয়াই হ'ব দিয়ক। আপোনাৰ ছোৱালীয়ে ভাল ৰিজাল্ট কৰে, বেয়া ৰিজাল্ট কৰে, অধপতনে যায় নে ভাল মানুহ হয়, সেইবোৰ জানিবৰ আপোনাৰ দৰকাৰ নাই নহয়, আৰু সময়ো নাই। ক'ৰবাৰ কথা ক'ৰবালৈ নিনিবা ৰূপালী। যিমান যোগাৰ আমি আইমণিক দিছোঁ, সিমান যোগাৰ কিন্তু জাননীক দিবলগীয়া হোৱা নাই। ছোৱালীয়ে যিটোকে বিচাৰে সেইটোকে দি দি তাইক কিন্তু আমি বেয়া কৰি পেলাইছোঁ। স্কুলৰ পৰা কিবা পঢ়া শুনা বস্তু দিব বুলিকে তাই তোমাক মোবাইল এটাৰ কাৰণে কুটুৰিলে, আৰু সেইটোকে তুমি লাগি লাগি মোৰ পৰা উলিয়াই ল'লা। এতিয়া সেই মোবাইলটোত তাই বেছি সময় পঢ়ে নে বেলেগ কিবা বস্তু চাই থাকিবাচোন। মই দেখোন সেই বেলেগ কিবা ভিডিঅ' চিডিঅ'হে চাই থকা দেখোন, পঢ়া দেখোন নেদেখোঁ মোবাইলটোৰ লগত তাই। আপুনি ছোৱালীজনী অকল বেয়া গুণবোৰহে দেখে, তাই মোবাইলটোত অকল বেলেগ ভিডিঅ'কে চাই নাথাকে। মই যেতিয়াই দেখোঁ তাই কিন্তু সেই পঢ়া শুনা বস্তুবোৰ চাই থকাহে দেখোঁ। এতিয়াও কৈছোঁ দেই ৰূপালী, সাৱধান হোৱা কিন্তু, সময় থাকোঁতে ছোৱালীকে ভাল পথলৈ আনা। তাইক যদি কিবা এটা মই বেয়া কৰা দেখি গালি পাৰোঁ, তেতিয়াতো তুমি মোৰ মুখে মুখে লাগি যোৱাহি, একো এটা মোক ক'বলৈকে নিদিয়া। এনেকৈ হ'লে কিন্তু তাইৰ জীৱনটো বৰবাদ হৈ যাব দেই, কৈ থ'লো কিন্তু কথাটো। হ'ব, মোৰ ছোৱালী লৈ আপুনি ইমান চিন্তা নকৰিলেও হ'ব। আপুনি আপোনাৰ ভতিজাক লৈয়ে সুখী থাকক। তাই ভাল কৰিলে আপোনাৰ ভাল নহয়, সেইকাৰণে তাইৰ কথাকে চিন্তা কৰক। তোৰ ভতিজাৰে কিন্তু গোটেই গাঁওখনলৈকে গৌৰৱ কঢ়িয়াই আনিলে দেই, ইমান ভাল ৰিজাল্ট কৰিলে তাই। জানমণি, তোলৈ আমাৰ ফালৰ পৰা বহুত বহুত আশীৰ্বাদ। তই যাতে আগলৈও এই গাঁওখনলৈ এনেকৈয়ে সুনাম কঢ়িয়াই আনিব পাৰ। আশীৰ্বাদ কৰিব খুৰী, মই যাতে আগলৈও এনেকৈয়ে সফল হ'ব পাৰোঁ। অকল মোৰ ফালৰ পৰাই নহয়, গাঁওখনৰ সকলোৰে ফালৰ পৰা তোৰ ওপৰত আশীৰ্বাদ আছে। এই মেট্ৰিক পৰীক্ষাটোত তই যেনেকৈ ৰিজাল্টটো কৰিলি, আগলৈ যাতে প্ৰত্যেকটো পৰীক্ষাতে এনেকৈয়ে ৰিজাল্টবোৰ কৰ। সঁচাকৈও ভৱেন, তোৰ ভতিজাৰে যিটো ৰিজাল্ট কৰিলে এই অঞ্চলটোত আগতে কিন্তু কোনেও কৰিব পৰা নাছিলে। তই কিন্তু আজি ডাঙৰ খানা এটা দিব লাগিব দেই। অসমৰ 10 নম্বৰৰ ভিতৰত তোৰ ভতিজাৰে 7 নম্বৰত পাছ কৰিছে, এইটো বাৰু কম গৌৰৱৰ কথা নে? দিম ডাঙৰ খানা এটাকে দিম দে। আমাক চাচোন, তোৰ ভতিজাৰৰ খবৰটো পাই আমি ইমানেই ক'ব নোৱাৰা হ'লো যে তোৰ ছোৱালীজনীয়েও যে মেট্ৰিক পৰীক্ষা দিছিলে সেইটোকে পাহৰি থাকিলোঁ। তাইৰ ৰিজাল্টৰ খবৰটো বাৰু আমি ল'ব নালাগেনে? কচোন এই ছোৱালীজনী কেনেকুৱা ৰিজাল্ট হ'ল কচোন। মানে হ'ব দিয়ক, আপোনালোকে জানমণিৰ খবৰটো পাই ফূৰ্তিটো পালে নহয়, সেই আমাৰ ছোৱালীৰ ৰিজাল্টৰ খবৰটো নল'লেও হ'ব, আমি অকণো বেয়া পোৱা নাই। কেলৈনো তেনেকৈ কৈছ? হ'ব দে, তোৰ মুখখনেই তেনেকুৱা, তোৰ মুখখনৰ লগত আৰু লাগি পাৰিনে? কচোন আইমণি, তয়ে ক, তোৰ ৰিজাল্টটো কেনেকুৱা হ'ল? মোৰো ভালেই হ'ল। ভাল হ'ল বুজি পাইছোঁ বাৰু, পিছে কোনটো ডিভিজন পালি? মই 3rd ডিভিজন পাইছোঁ। কি, তই 3rd ডিভিজনহে পালি? আমাৰ আগত মিছাকৈ নকবি দেই। 3rd ডিভিজনত পাছ কৰিলে কি মানুহ পাছ কৰা নহয় নেকি? নহয় মানে, আমি ভাবিছিলোঁ জানমণিৰ দৰে ৰিজাল্ট কৰিব নোৱাৰিলেও তয়ো চাগে 1st ডিভিজনটো পাবি, কিন্তু তই 3rd ডিভিজনহে পালি যে। মোৰ বহীখিনি চোৱা খেলি মেলি কৰিলে। মোৰ ধুনীয়াকৈ মনত আছে নহয়, মই আটাইখিনি প্ৰশ্নৰে উত্তৰ কৰি থৈ আহিছিলোঁ। মই আকৌ বহীকল কৰিম, তেতিয়া মোৰ ৰিজাল্টটো আৰু ভালকৈ ওলাই আহিব। আপোনাৰ মুখখন মোৰ বেছিকৈ মেল খাইছে, জপাই থওক, নহ'লে ভেনামাখি সোমাবহি। আপোনালোকে বাৰু চাহ খাম বুলি ভাবিছিলে নেকি? চাহকণ দিবলৈও আজি চেনিগুড় অকণো নাই নহয়। একো নাই দিয়ক, ৰঙা পানী অকণ বাকি দিম, তাতে নিমখ অকণ দি দিম, তেনেকৈয়ে খাব। ব'লক ভিতৰলৈ। নাই নালাগে, আমি চাহ নাখাওঁ এতিয়া। হেৰা শুনিছা, ব'লা যাওঁ এতিয়া। ৰূপালী, তই দেখোন কৈছিলি তই যিখন স্কুলত আইমণিক পঢ়াইছ সেইখন স্কুলত পঢ়ালে বোলে ল'ৰা ছোৱালীবোৰৰ ৰিজাল্টবোৰ বহুত ভাল হয়, আৰু দেখোন বহুতকেইটা টিউশ্যনো দিয়াইছিলি, আৰু দেখোন পৰীক্ষা ভাল হৈছে বুলিও কৈছিলি, কিন্তু এইটো ৰিজাল্ট কৰিব বুলি আমি ভবা নাছিলোঁ দেই।
হ'ব দে কিনো কৰিবি আৰু তেতিয়া একেবাৰে ফেইল কৰাতকে যেনে তেনে পাছ যে কৰিলে জানমণি যাওঁ দেই আগলৈতো এনেকৈ পঢ়া শুনাবোৰ কৰিবি কাৰ আগত কেনেকৈ কথাবোৰ ক'ব লাগে সেইটো কথা তুমি আজিও নিশিকিলা ৰূপালী মায়ে সিহঁতক ঠিক উত্তৰাই দিলে দেউতা দেখা নাই সিহঁতে মোৰ ৰিজাল্টৰ কাৰণে কেনেকৈ কৈছে আৰে মোৰ লাইফ মোৰ ৰিজাল্ট মোৰ কথা সিহঁতৰ ইমান চিন্তা কৰিবলৈ কি দৰকাৰ মা মোৰ খুব ভোক লাগিছে কিবা এটা খাবলৈ দিয়াহি গৈছো বল ভতিজাৰে কৰিছে নহয় ভালকৈ ৰিজাল্টটো এতিয়া খুৰাক ভতিজাক দুইটাই লগ লাগি ফূৰ্তি কৰক কৰিব লাগিবতো তাই অকল আমাৰেই নহয় গোটেই গাঁওখনলৈ সন্মান কঢ়িয়াই আনিছে অকল আমি কি তোমালোকেও ফূৰ্তি কৰিব লাগে জানমণি যা যা ভিতৰখন অকণমান ঠিক ঠাক কৰি থগে আৰু তোৰ পঢ়া ৰুমটো অকণমান ঠিক কৰি থবি টেবুলখন সামৰি থবি মানুহবোৰ আহিব নহয় খবৰ খাতি ল'বলৈ মই মিঠাই কেইটামানকে লৈ আনোগৈ আৰু ক'ব নোৱাৰি বুজিছ এই নিউজৰ মানুহো আহিব পাৰে আগতে দেখিছোঁ নহয় টিভিত এই এনেকুৱা ৰিজাল্ট কৰা মানুহৰ ঘৰলৈ নিউজৰ মানুহ যায় আৰু ফটো ভিডিঅ' দিয়ে গতিকে আমাৰ ঘৰলৈও আহিব পাৰে সেইকাৰণে তই পঢ়া টেবুলখন ধুনীয়াকৈ ৰাখগে দেই হ'ব খুৰা শুনিছা ৰূপালী হেমদাৰ ঘৰৰ পৰা গাখীৰ 1 লিটাৰ আনি থবা মই বাৰু যাওঁতে পইচাটো দি থৈ যাম আজি মানুহবোৰক গাখীৰ চাহ খুৱাব লাগিব কোনো দৰকাৰ নাই মই কাকুকে গাখীৰ চাহ মিঠাই খুৱাই থাকিব নোৱাৰো যি খুৱাবলৈ মন আছে আপুনি নিজেই খুৱাব আপুনি যে ভতিজাৰৰ ৰিজাল্টটোক লৈ ইমান ফূৰ্তি পাইছে নিজৰ ছোৱালীজনীৰ ৰিজাল্টটোৰ কথা এবাৰো ভবা নাই কিয় কি ভাবিবলৈ আছে পৰীক্ষাৰ আগত দেখোন সকলোখিনি তুমিয়ে ভাবিছিলা তাই পঢ়া শুনা নকৰি মোবাইলটো চাই থকা দেখিলে মই যদি এষাৰ বেয়াকৈ কওঁ তেতিয়া তুমি ওলোটাই মুখে কথা শুনাইছিলাহি পঢ়াৰ কাৰণে গালি পাৰিলে তুমি কৈছিলা তাই পঢ়িছা নহয় ভাল ৰিজাল্ট কৰিব নহয় টিউশ্যনৰ ওপৰত টিউশ্যন দিয়াইছিলা আৰু ফুটনি মাৰিছিলা এইকেইটা টিউশ্যন দিয়ালে তাই বহুত ভাল ৰিজাল্ট কৰিব আৰু ময়ো পানীৰ দৰে তাইৰ লগত পইচাবোৰ চোৱাই আছিলোঁ কিন্তু আজি তাইৰ ৰিজাল্টে কি কৰিলে তুমি যদি তোমাৰ ভতিজাৰৰ ৰিজাল্টটোক লৈ ফূৰ্তি কৰিব বিচৰা নাই তেতিয়াহ'লে সেইটো তোমাৰ কথা মই কিন্তু আজি খুব ফূৰ্তি পাইছোঁ গৌৰৱ অনুভৱ কৰিছোঁ যে মোৰ ভতিজায়ে ইমান ভাল এটা ৰিজাল্ট কৰিলে আৰু এই ফূৰ্তি মই কিয় কৰিব পাৰিছোঁ জানা কাৰণ তাইক মই কেতিয়াও ভতিজা বুলি ভবা নাছিলোঁ আইমণিৰ দৰে তাইকো মই নিজৰ ছোৱালী বুলিয়ে ভাবিছিলোঁ আপুনি চাই থাকক মোৰ ছোৱালীয়ে মেট্ৰিক পৰীক্ষাটোতে 3rd ডিভিজন পাই পাছ কৰিছে কিন্তু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটোত তাই বহুত ভাল ৰিজাল্ট কৰিব জানমণিতকৈও ভাল ৰিজাল্ট কৰিব মাটি বাৰী বেছি হ'লেও মই মোৰ আইমণিক এইবাৰ অসমৰ ভিতৰত আটাইতকৈ ভাল কলেজখনতহে নাম লগাম যিমানেই টকা খৰচ নহওক লাগিলে তাই হায়াৰ ছেকেণ্ডেৰী ফাইনেলত ভাল ৰিজাল্ট কৰিবই লাগিব দেউতা আজি তোমালৈ মোৰ বৰকৈ মনত পৰিছে তুমি যদি থাকিলাহেঁতেন মোৰ এই ৰিজাল্টত কিমান যে ফূৰ্তি কৰিলাহেঁতেন মাৰ মুখখন মনলৈ আহিলেও মোৰ খংহে উঠে মোৰ মাৰ লেখীয়া দ্বিতীয়জনী মাক চাগে এই পৃথিৱীত আৰু নোলাব যিয়ে নিজৰ ইমান অকণমানি জীয়েকজনীক এৰি অন্য পুৰুষলৈ পলাই যাব পাৰে মোৰ যদি দায়িত্ব ল'ব নোৱাৰিম বুলি তুমি ইমানেই ভয় খাইছিলা তেতিয়াহ'লে মোক তুমি বিষ খুৱাই মাৰি নেপেলালা কিয় মা কিয় এনেকৈ মোক এৰি থৈ তুমি অন্য মানুহ এজনৰ লগত সুখেৰে দিনবোৰ কটাম বুলি ভাবিব পাৰিলা তুমি মোৰ লগত যি কৰিলা তাৰ কাৰণে মই গোটেই জীৱনটোত তোমাক মাফ কৰিব নোৱাৰিম মা তোমাৰ মুখখনকো মই মনত পেলাব নিবিচাৰোঁ ঘিণ কৰোঁ তোমাক মই বহুত ঘিণ কৰোঁ দেউতা তুমি বেয়া নাপাবা যে মই মালৈ এইবোৰ কথা কৈছোঁ এইবোৰ ভাবিছোঁ কিন্তু এইবোৰ কথা ভাবিবলৈ মায়ে নিজেই মোক বাধ্য কৰালে খুৰীয়ে মোক যিমানেই বেয়া ব্যৱহাৰ নকৰক লাগিলে সঁচা অন্তৰে ভাল নাপাওক লাগিলে কিন্তু খুৰা আৰু খুৰীৰ জহতে মই আজি জীয়াই আছোঁ আৰু খুৰীহঁতে মোৰ কাৰণে যিখিনি কৰিলে সেয়া মই গোটেই জীৱনটোতে পাহৰিব নোৱাৰিম মোৰ মূৰৰ পৰা মা দেউতা দুইটাৰে হাতখন নাইকিয়া হৈ গ'ল মূৰৰ ওপৰত থকা ঘৰৰ ছাদখনো নাইকিয়া হৈ গ'ল ৰাস্তাত পেলাই নথৈ সিহঁতে মোক সাৱটি ল'লে মোক এখন ঘৰ দিলে খাবলৈ দিলে পিন্ধিবলৈ দিলে তাৰ বাহিৰে আৰু মোক লাগে কি দেউতা তুমি বনোৱা সপোনৰ ঘৰখন বেংকৰ ওচৰত কব্জা হৈ আছে তুমি লোৱা ঋণবোৰ পৰিশোধ নকৰাৰ বাবে বেংকে সেইবোৰ নিজৰ নামত ৰাখিছে কিন্তু মই কথা দিছোঁ দেউতা এদিন নহয় এদিন মই সেইবোৰ মোকলাইহে এৰিম অকলে অকলে ইয়াত কি ভাবি আছ জানমণি নাই খুৰা দেউতালেহে বৰকৈ মনত পৰিছে কি কৰিবি আৰু জানমণি ভগৱানৰ এয়াই ইচ্ছা আছিল যাক যিমান দিনলৈকে আয়ুস দিয়ে সিমান দিনহে থাকিব দাদা থকা হ'লে আজি বহুত ফূৰ্তি পালেহেঁতেন হ'ব দে তই মন বেয়া কৰি নাথাকিবি দাদাই তোক আকাশৰ পৰাই চাই আছে আৰু তাৰ পৰাই তোক বহুত আশীৰ্বাদ দিছে দাদাৰ সলনি আজি সেই সুখকণ মই পাইছোঁ তোৰ কাৰণে মই টিভিত ওলাবলৈ পাম এইটো বাৰু কম ডাঙৰ কথা নে কম সুখৰ কথা নে যা যা এতিয়া মন চন বেয়া কৰি নাথাক সেইবোৰ কথা ভাবি নাথাকিবি আৰু মই মাংস অকণ আনিছোঁ ধুনীয়াকৈ বনাগে যা জ্বলা অকণ সৰহকৈ দিবি দেই আজিৰ দিনটো কাৰোৰে আহৰি নাই নহয় সোনকালে শুঁ খাই বৈ ইমানখিনি যে মানুহ হ'ব মই ভবাই নাছিলোঁ গোটেই চোতাল ভৰি গ'লোঁ আৰু মানুহখিনিৰ লগত উঠোঁতে বহুতে কথা পাতোঁতে মোৰ কিবা গা ভৰি এইবোৰ বিষহে হৈছে যা জালুক অকণ দি দিবি মাংস দেই ভাল লাগি যাব জাননী তোৰ পৰা কিবা এটা মই আজি বিচাৰিবলৈ আহিছোঁ ক তই মোক দিবিনে খুৰী মই দিব পৰা বস্তু হ'লে নিশ্চয় দিম কি লাগে কওক মোক তোৰ পঢ়াৰ সমাপ্তি লাগে মানে খুৰী মই বিচাৰোঁ তই যাতে ইয়াৰ পৰা আগলৈ আৰু পঢ়িবলৈ ইচ্ছা নকৰ কি কৈছা তুমি এইবোৰ ৰূপালী
ইমান ধুনীয়া ৰিজাল্ট এটা কৰিছে তাই গোটেই গাঁওখনৰ স্কুলখনৰ নাম উজ্জ্বল কৰি দিছে তাই আৰু তাইক তুমি পঢ়িবলৈ মানা কৰিছা কাৰণ আপোনাৰ যিটো উপাৰ্জন আপুনি দুজনী ছোৱালীক পঢ়াবলৈ সক্ষম নহ'ব আৰু এইবাৰ মই বিচাৰোঁ মোৰ আইমণিয়ে অসমৰ ভিতৰত আটাইতকৈ দামী আটাইতকৈ ভাল কলেজখনত নামভৰ্তি কৰোৱাটো যাতে তাই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো বহুত ভাল কৰে আৰু জানমণিয়ে যদি কেতিয়াবা মোক নিজৰ খুৰী বুলি ভাবিছিলে তেতিয়াহ'লে মোৰ সুখৰ কাৰণে তাই পঢ়া বাদ দিব লাগিব কলেজত নামভৰ্তি কৰাৰ পাছত কিমানখিনি খৰচ আহি পৰে সেইটো মই ভালকৈয়ে জানো আৰু যদি দুজনী ছোৱালীক পঢ়ুৱাবলগীয়া হয় তেতিয়া মই মোৰ ছোৱালীক কেতিয়াও ভাল কলেজ এখনত নামভৰ্তি কৰিব নোৱাৰিম কাৰণ আপোনাৰ সিমানটো উপাৰ্জন নাই পঢ়া শুনাৰ সলনি মই বিচাৰোঁ এতিয়া তই ঘৰৰ কামবোৰ ভালকৈ শিক এনেও তই যদি ভালকৈ পঢ়ি শুনি কিবা এটা ভাল কৰগে তাৰ পাছত তই জানো আমাক খুৱাবি নিশ্চয় নোখোৱাও কাৰণ আমি তোৰ মাৰ বাপে নহয় আমি তোৰ খুৰাৰ খুৰীয়েৰহে তুমি এইবোৰ কি কৈ আছা এবাৰ ভাবি চাইছানে ৰূপালী তুমি আজি ইমান স্বাৰ্থপৰ হ'ব পাৰিলা খুৰীক ক'বলৈ দিয়ক খুৰা আপুনি আজি খুৰীক একো নক'ব আপোনাক মোৰ শপত আৰু খুৰী আপুনি মোক নিজৰ ছোৱালী বুলি নাভাবিব পাৰে কিন্তু মই সৰুৰে পৰাই আপোনালোকক মোৰ মা দেউতা বুলিয়ে ভাবি আহিছোঁ মোৰ পঢ়াৰ খৰচৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে খুৰী মোৰ পঢ়াৰ খৰচৰ নামত খুৰাৰ 1 টকাও পইচা খৰচ নহয় আপুনি গম নাপালে চাগে অথনি কলেজ এখনৰ পৰা প্ৰফেচাৰ আৰু প্ৰিন্সিপাল আহিছিল আৰু সেইখন কলেজত মোক সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়াম বুলি কৈছে মোৰ ৰিজাল্টৰ কাৰণে আৰু মোৰ যি নিজাববীয়া খৰচ হ'ব সেই খৰচখিনিৰ কাৰণেও খুৰাই চিন্তা কৰিব নালাগে আৰু মোৰ কাৰণে টিউশ্যনৰ অফাৰ আহিছে আৰু এতিয়াৰ পৰা টিউশ্যন এটা দুটা কৰি মই নিজৰ খৰচটো নিজেই উলিয়াই ল'ব পাৰিম কেৱল আপুনি মোক পঢ়াৰ বাবে বাধা নিদিব খুৰী মোৰ বহুত সপোন আছে শুনিলা নহয় ৰূপালী আমি এই ছোৱালীজনীৰ কাৰণে পঢ়াৰ নামত কিমান টকানো খৰচ কৰিলোঁ যাৰ বাবে তুমি প্ৰত্যেক দিনাখনেই এই কথাবোৰ উলিয়াই থাকা শুনাই থাকা কিন্তু চোৱা আজি এই ছোৱালীজনীয়ে নিজৰ বলতেই নিজৰ ৰিজাল্টৰ জৰিয়তেই কলেজ এখনত বিনামূলীয়াকৈ পঢ়িবলৈ পাব কিন্তু যিজনী ছোৱালীৰ লগত আমি ইমানখিনি টকা খৰচ কৰিলোঁ সেইজনী ছোৱালীয়ে আজি আমাক কি উপহাৰ দিলে তাইৰ ৰিজাল্টটো কেনেকুৱা কৰিলে তুমি বিচাৰিছা নহয় তাইক আমি এইবাৰো ভাল কলেজ এখনত নামভৰ্তি কৰোৱাটো সেইটোৱে কৰিম তুমি চিন্তা নকৰিবা মই মাটি ভেটি বিক্ৰী কৰি হ'লেও অসমৰ আটাইতকৈ ভাল কলেজখনতহে তাইক নামভৰ্তি কৰিম তোমাৰ যিটো ইচ্ছা সেই ইচ্ছা মই পূৰণ কৰিমেই কিন্তু এবাৰ নিজক সোধা ৰূপালী তুমি তোমাৰ ছোৱালীক ক'লৈ নিব বিচাৰিছা হ'ব আপুনি মাত্ৰ এটা বাহানাহে বিচাৰি ফুৰে মোক কথা শুনোৱাৰ এইবাৰ মোৰ ছোৱালীয়েও ভাল ৰিজাল্ট কৰিব বহুত ভাল ৰিজাল্ট কৰিব খুৰীয়েৰৰ কথাবোৰ তই অন্তৰত নল'বিও জানমণি সৰুৰে পৰাই পাইছ নহয় মানুহজনীৰ এই স্বভাৱ চৰিত্ৰ কেতিয়াও সলনি নহয় বুজিছ মই আজিলৈকে খুৰীৰ এটা কথাও অন্তৰত লোৱা নাই খুৰা মানুহজনীয়ে মোক যিমানেই বেয়াকৈ নকওক লাগিলে মই সেইবোৰ কথা ধৰি থাকিব নোৱাৰোঁ কিয় জানেনে কাৰণ আজি আপোনালোকৰ কাৰণেই মই পৃথিৱীখন দেখি আছোঁ জীয়াই আছোঁ আপোনালোক নোহোৱা হ'লে হয়তো মোৰ লগত কি হ'লহেঁতেন তাৰ ঠিকানেই নাই নিজৰ জন্ম দিয়া মাজনীয়ে এৰি থৈ গ'ল কিন্তু আজিলৈকে আপোনালোক দুটাই মোক সাৱটি ধৰি থাকিলে তেনেস্থলত মই আপোনালোকৰ কোনো এটা কথাতে বেয়া পাব নোৱাৰোঁ খুৰা তোমাকনো মই কেতিয়া ক'লোঁ যে তোমাক মই লগ নধৰোঁ বুলি অকণমান সময়টো ৱেইট কৰা গৈ আছোঁ ৰ'বা কি 500 টকা লাগে সেইদিনাখনো তুমি মোৰ পৰা 1000 টকা ল'লা আজি আকৌ 500 টকা বিচাৰিছা মই বাৰু ইমান টকা ক'ত পাওঁ তুমিয়ে কোৱা হ'ব দিয়া এতিয়া মুখখন ফুলাব নালাগে নিছোঁ বাৰু কিবা এটা কৰি আই লাভ ইউ টু গৈ আছোঁ ৰ'বা আৰু এটা কথা এতিয়াই কৈ দিছোঁ তুমি কিন্তু আজি মোক মদ খাবলৈ জোৰ নকৰিবা কি কেলে কালি খোৱাৰ কাৰণে মোৰ যিটো অৱস্থা হ'ল এতিয়ালৈকে মূৰটো বিষাই আছে আজি নোৱাৰোঁ কিন্তু তই এইবোৰ কাৰ লগত কি কথা পাতি আছ আইমণি তোমাক মই কিমানবাৰ ক'ব লাগে মা মই যদি এনেকৈ ফোনত কথা পাতি থাকোঁ তুমি এনেকৈ ঘপককৈ ৰুমলৈ সোমাই নাহিবা মানে কথাবোৰ এবাৰ দুবাৰ ক'লে বুজিয়েই নাপায় আগতে তই মোৰ প্ৰশ্নৰ উত্তৰ দি ল কাৰ লগত তই কি খোৱাৰ কথা পাতি আছিলি তোমাৰ মূৰটো যোৱাৰ লগতে কাণখনো গ'ল মই পাতিছোঁ কিবা এটা আৰু তুমি শুনিছাহি কিবা এটা চাইমণি বাপেৰে পকা মিষ্টি কৰা টকা কেইটাৰে মই তোক ইমান ভাল কলেজ এখনত নামভৰ্তি কৰাই দিছোঁ তই পঢ়া শুনাৰ ধান্দা কৰিব লাগেনে এই আজে বাজে ধান্দাবোৰ কৰিব লাগে তোমাক মাত্ৰ ভাল ৰিজাল্ট এটাহে লাগে আৰু সেইটো মই কৰি দেখুৱাম নহয় কিয় এতিয়াৰ পৰা মাথাটো খাই আছা তই তোৰ মাৰক এনেকৈ কথাবোৰ ক'ব পাৰিছ পাৰিছোঁ তুমি বৰ কামোৰ দি থাকিবলৈ লৈছা মোক আজিকালি কিবা এটা হৈছে তোমাৰ মোক কলৈকো যোৱাই দেখিব নোৱাৰা ক'ৰবালৈ যদি যাওঁ অহাৰ পাছত মাত্ৰ গালিকে পাৰি থাকা ঘূৰি আহি ঘৰ সোমাওহি কেইটাত 12টাত 1টাত কোনোবা ল'ৰা এটাই তোক বাইকত নমাই থৈ যায়হি ক'ৰ ল'ৰা সেইটো হা ইমান ৰাতিখন তই বাহিৰত কাৰ লগত কি কৰ সেইবোৰ জনাৰ কি এই মাৰ বাপেৰ হালৰ অধিকাৰ নাই যিমানখিনি তোমালোকে জানিব লাগে সিমানখিনি জানিবলৈহে চেষ্টা কৰিবা তাৰ ওপৰত যাবলৈ তোমালোকৰ দৰকাৰ নাই মই এতিয়া কেঁচুৱা ছোৱালী নহয় নিজৰ ভাল বেয়া সেইবোৰ জানিব পৰা ছোৱালী গতিকে মোৰ লগত তোমালোকে মাথা মাৰি লাভ নাই বুজিছা তোমালোকে নিজৰ কাম নিজেই কৰি থাকিবা আৰু মই মোৰ কাম কৰি থাকিম এনেকৈয়ে চলি থাকিলে মানে তই তোৰ জীৱনটোত কি কৰিব পাৰিবি তোৰ কথা মই কালি ভালেখিনি গম পাই আহিছোঁ মোৰ কথা ক'ত গম পালা তলে তলে মানে মোৰ তুমি CID কৰি ফুৰিছা নাই কৰা তোৰ CID তই পাহৰিলি চাগে তহঁতৰ কলেজৰ ফাৰ্ষ্ট ইয়েৰৰ ৰিজাল্ট দিয়াৰ কথা তোক যে আমাক মাতি পঠিয়াইছিলে সেইষাৰ ক'বলৈও চাগে তই পাহৰিলি নহয় তই আচলতে লাজ কৰিলি তোৰ ৰিজাল্টটোৰ কাৰণে কিন্তু তই কি ভাবিছিলি তই নক'লে আমি গম নাপাম
তোৰ কলেজৰ পৰা কালি প্ৰফেচাৰে মোক ফোন কৰি মাতি পঠিয়ালে আৰু কলেজলৈ গৈ মই তোৰ সকলোখিনি কথাই গম পাই আহিছোঁ আইমণি। কি আশাৰে তোক মই ইমান দামী কলেজ এখনত নামভৰ্তি কৰিছিলোঁ, তাৰ ফলশ্ৰুতিত তই মোক কি দিলি হা? এইবাৰো তই যেনে তেনে পাছ কৰিছ, যেনে তেনে পাছ কৰি তই ছেকেণ্ড ইয়েৰলৈ পাইছ, আৰু এইটো ৰিজাল্ট তই আমাক দিবলৈ লাজ কৰিলি। তোৰ কাৰণে মই কালিও কথা শুনিলোঁ আৰু তোৰ গোটেইখিনি কথা গম পাই আহিলোঁ। তই ইমান তললৈ যাব পাৰিলি, বেয়া বস্তু মুখত দিব পাৰিলি ল'ৰাৰ লগত। অ' মা প্লিজ, গম পালাতো পালা, এতিয়া বেছি ড্ৰামাখন কৰি নাথাকিবা। তুমি হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰিজাল্টটোহে ভাল কৰাটো বিচাৰিছা, মই কৰি দিম। এতিয়া অকণমান বেয়া হ'ল বাৰু, মোৰ পঢ়া শুনাটো ভালকৈ হোৱা নাইতো, আৰু চবখিনি বস্তু নতুনকৈ পাইছোঁতো, সেইকাৰণে। কিন্তু চাবা, হায়াৰ ছেকেণ্ডেৰী ফাইনেল ৰিজাল্টত মই একেবাৰে ফাটি ৰিজাল্ট কৰিম। অ' মা, মই কৈছোঁতো মই ভাল ৰিজাল্ট কৰিম। অ' মা, তোমাৰ ওচৰত 500 টকা এটা হৈ আছে নেকি? মোৰ খুব দৰকাৰী আছিলে, মানে কিতাপ এখন ল'বলগীয়া আছিলে। সেইখন কিতাপ যদি মই এতিয়াৰ পৰা পঢ়োঁ তেতিয়াহ'লে মোৰ বহুতখিনি সহায় হ'ব। কিতাপখন ল'বৰ কাৰণেহে লাগে, দিবা নেকি যদি হয়? দুদিনমানৰ আগতে যে তই মোৰ পৰা ভাল কিতাপ দুখন ল'বৰ কাৰণে 1000 টকা লৈছিলি, মনত আছেনে? সেই কিতাপকেইখন তই কি কৰিলি? কতা কিতাপ আনি যে মোক নেদেখুৱালি, মই সুধিলোতো তই যে বেলেগ কথা উলিয়াই দিছিলি। ক'ত থলি কিতাপকেইখন? আগতে সেই কিতাপকেইখন দেখাই ল, তাৰ পাছতহে বিশ্বাস কৰিম যে তই মোৰ পৰা লোৱা পইচাকেইটা তই ভাল কামতেই খৰচ কৰিছ। ক'ত থাকিব কিতাপকেইখন এতিয়া মোৰ ওচৰত? লৈছিলোঁতো, কিন্তু মোৰ ফ্ৰেণ্ড এজনীয়ে লৈ গৈছে। দুদিনমান তাই হেনো কিতাপকেইখন পঢ়িব আৰু লিখি ল'ব বোলে, তাৰপাছত মোক ঘূৰাই দিব। আৰু ফ্ৰেণ্ডজনীয়ে ইমান জোৰ কৰিলে নিদিওঁনো কেনেকৈ থাকোঁ কোৱা, সেইকাৰণে তাইক দি পঠিয়াইছোঁ। তাইৰ পৰা অনাৰ পাছতে মই তোমাক দেখাই দিম, তেতিয়াতো বিশ্বাস কৰিবা। কিন্তু এতিয়াহে মোক টকাটো লাগে, দিয়াচোন 500 টকা এটা। আইমণি, তই যদি এতিয়া মোক ডিঙিটোও কাটি দিয়, তথাপিতো মই তোক 500 টকা কি 100 টকা উলিয়াই দিব নোৱাৰিম। তোৰ ৰিজাল্ট আনিবলৈ যোৱা দিনাখন তই কলেজত কিমানখিনি ফিজ দি থৈ আহিছোঁ, তই জানো খবৰ ৰাখিছ? হাত খৰচৰ নামত তই ডেইলি আমাৰ পৰা কিমান নিয় তাৰ জানো হিচাপ ৰাখিছ? বাপেৰটোৱে পকা মিষ্টি কামহে কৰে, তোকনো সদায় ক'ৰ পৰা ইমানখিনি টকা দি থাকিব? আঁতৰ হোৱা, তোমালোক কোনো কামৰে মানুহ নহয়। খুৰী, আপুনি ঠিকে আছে নহয়? আইমণি, খোজ কাঢ়োতে অকণমান সাৱধান হবি। তই যে খুৰীক খুন্দিয়াই থৈ গলি, ইমান ক'ব নোৱাৰা হৈ গৈছনে তই? মই আহি খুৰীক নধৰা হ'লে জাননে কি হ'লহেঁতেন? মাটিত পৰিব ধৰিছিলহে, পৰি নগ'ল নহয়। যিজনী মানুহে মোক প্ৰয়োজনীয় সময়ত টকা 500 উলিয়াই দিব পৰা নাই, সেইজনী মানুহ পৰি মৰি গ'লেও মোৰ একো আহে নাযায়। আইমণি, মনে মনে থাক, খুৰীৰ বিষয়ে এনেকৈ আৰু তই এষাৰ কথা নকবি, অন্ততঃ মই সহ্য কৰিব নোৱাৰিম। তাকে নকৈ আৰু কি ক'ব লাগে? মই আজি ঘৰলৈ নাহোঁ, তহঁতে মোৰ কাৰণে চিন্তা কৰি থাকিব নালাগে। ঘৰলৈ নাহোঁ মানে ক'ত থাকিম বুলি ভাবিছ? হৈ ছোৱালী, লৈ যাহি 500 টকা নাই কি হ'ল? মোৰ ভাগৰ সোণৰ ফুলিযোকে লৈ যাহি, তাকে বিকি তোক কিমান টকা দৰকাৰ হয় লৈ ল'বি। আইমণি শুনচোন, মোৰ ওচৰত ওলাব চাগে, লৈ যা। মোৰ নিজৰ ছোৱালীয়ে আজি মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলে, অথচ যিজনীক মই ইমান বছৰে কেটেৰা জেঙেৰা শুনাই থাকিলোঁ, অকল বেয়া ব্যৱহাৰ কৰি থাকিলোঁ, সেই ছোৱালীজনীয়ে মোৰ বিষয়ে কিমান ভাবে। আজি গাটো ইমান বেছিকৈ ধৰিছে নহয়। ৰাম, তোমাৰ এই কাহটো শুনি শুনি মোৰ একেবাৰে অশান্তি লাগি গৈছেগে। কিমান আৰু কাহি নাথাকা তুমি? কাহটো আহি গৈছে যেতিয়া আৰু নমৰাকে কেনেকৈ থাকোঁ বাৰু? মই নিজে ৰখাব পৰা হ'লে কেতিয়াবাতে ৰখাই ল'লোহেঁতেন। তোমাৰ ওচৰলৈ কিবা যাবলৈকে ভয় হৈছে, কিয় বা ইমানকৈ কাহি আছা? তাকেহে ডক্তৰৰ ওচৰলৈ যাব লাগিছিলে। কিনো হৈছে ভালকৈ এবাৰ দেখাইহে আহিব লাগিছিলে, বুজিছ? কাম এটা কৰচোন আইমণি, এই কাহৰ দৰৱ এটা আছে, বাপেৰে আনি দিছিলে, তাকে খাই লওঁ। পানী এগিলাচ আনি দেগেচোন যা। নোৱাৰোঁ দেই মই তোমাক পানী যোগাৰ দিব, তুমি ভাল হৈ থকা হ'লে আনিলোহেঁতেন, কিন্তু এতিয়া ইমানকৈ কাহি আছা, তোমাক কিবা বস্তু যোগাৰ দিয়াটো দূৰৰে কথা, মই কিন্তু তোমাৰ ওচৰলৈও নাযাওঁ দেই। ক'ব নোৱাৰি নহয়, তোমাৰ যি বেমাৰ হৈ আছে সেইটো যদি মোলৈ বাগৰি আহে। যাচোন আনি দে, মোৰ উঠি যাবলৈ একদম দুৰ্বল লেখীয়া লাগিছে, খোজ কাঢ়িলে পৰি যাম লেখীয়া লাগিছে, মূৰটো ঘূৰাই আছে। আনি পেলাই তই বাৰু আঁতৰতে থবি, মোৰ ওচৰত দিব নালাগে, মই আনি লৈ ল'ম। তই খালি সেই পাকঘৰৰ পৰা আনি দে। পাকঘৰটো বেছি দূৰত নাই নহয়, তুমি পাকঘৰৰ পৰা নিজে আনি ল'ব পাৰিবা। তোমাক পানী এগিলাচ আনি দিয়াটো কি মই আজিৰ পৰা এইটো ৰুমলৈ অহাটোও বন্ধ কৰি দিম। তোমাৰ লগত লাগি মই নিজৰ দেহাটো বেয়া কৰি ল'ব নোৱাৰো নহয়। কি হ'ল কৰি আপুনি ইমানকৈ কাহিছে যে? খুৰাই যে আনি দিছিলে দৰৱটো, খালেনে আপুনি? নাই খোৱা পানী অকণ আনি লওঁগৈ, পানীকণ আনি পেলাই দৰৱটো খাই লওঁ। দৰৱটো নাই খোৱাৰ কাৰণে চাগে কাহটো বেছিকৈ হৈছে। মই থাকোঁতে আপুনি পাকঘৰৰ পৰা নিজে পানী আনি খাব নালাগে খুৰী, কিবা দৰকাৰ হ'লে মোক আপুনি চিঞৰি দিব। আৰু এয়া মই আপোনালৈ পানী এগিলাচ আনিছিলোঁৱে, অকণমান নিমখ দি আনিছোঁ, খাই ভাল পাব। দৰৱটোও খাই লওক আৰু পানী গিলাচো খাই লওক। জানমণি, তহঁতি মোৰ ওচৰলৈ ইমানকৈ আহি নাথাকিবি, ঠিক নাই নহয় মোৰ কি হৈছে। আৰু তহঁতি যদি মোৰ ওচৰলৈ বেছিকৈ আহি থাক, মোৰ গাত যি হৈ আছে সেয়া তহঁতলৈও বিয়পি যাব, সেইকাৰণে যিমান পাৰ আঁতৰত থাক মোৰ পৰা। খুৰী, এইবোৰ কথা মোৰ আগত নক'ব, আজিয়ে যি ক'লে। আপুনি মোৰ খুৰী হ'লেও মই সৰুৰে পৰা আপোনাক মা বুলিয়ে ভাবি আহিছোঁ, আৰু আজি যদি মোৰ নিজৰ মাৰ এনেকুৱা এটা অৱস্থা হ'লহেঁতেন, মই আঁতৰৰ পৰা কেতিয়াও চাই থাকিব নোৱাৰোঁ।
আৰু এতিয়া খুৰী আপোনাক মই যেতিয়া নিজৰ মা বুলি ভাবিছোঁ আপোনাৰ এইটো অৱস্থাও মই আঁতৰত ৰৈ চাই থাকিব নোৱাৰোঁ। আপুনি আইমণিক যি কয় কওক, কিন্তু মোক আপোনাৰ ওচৰলৈ আহিবলৈ মানা নকৰিব। আৰু এনেকৈ চাই থাকিলে নহ'ব খুৰী, ডক্টৰৰ ওচৰলৈ যাব লাগিব। আপোনাৰ কাহটো ভাল হোৱাক চাই দিনক দিনে বাঢ়ি গৈছে, গতিকে এবাৰ ডক্টৰক দেখাই ল'লে ভাল হ'ব নেকি? খুৰাৰক মই কথাটো কৈছিলোঁ, কিন্তু খুৰাৰৰ হাতত টকা পইচা এতিয়া তেনেকৈ নাই মোক ডক্টৰৰ ওচৰলৈ নিবলৈ, আৰু তাতো বহুতখিনি টেষ্ট কৰিবলৈ দিব নহয়। গতিকে পইচা কেইটামান গোট খাই লওক সেই যিকেইটা আছিলে সেই আইমণি কলেজত দিওঁতে শেষ হৈ গ'ল, আৰু দুদিনমান ৰ'ব লাগিব। তেনেকুৱা কিবা সমস্যা হৈ থাকিলে মোক খুৰাই কিয় জানো ক'বলৈ টান পায়। মই সম্পূৰ্ণ নহ'লেও অকণমানটো সহায় কৰিব পাৰিম। খুৰী আপুনি ওলক, মই টিউশ্যনৰ পইচা কেইটামান এডভান্সকৈ লৈ আহোঁ। মই আপোনাক ডক্টৰৰ ওচৰলৈ লৈ যাম। আপুনি ৰেডি হওক দেই, মই পইচাকেইটা লৈ আহোঁগৈ। দৰৱ আৰু পানী গিলাচ খাই লওক। যিজনী ছোৱালীক মই ইমান দিনে অকল বেয়া ব্যৱহাৰ কৰি আহিলোঁ, সেই ছোৱালীজনীয়ে মোৰ বিষয়ে, আমাৰ বিষয়ে ইমান চিন্তা কৰে। আজি নিজৰ ছোৱালীজনী মাকৰ ওচৰলৈ আহিবলৈ টান পালে, কেনেবাকৈ তাইলৈ মোৰ বেমাৰটো বিয়পি যায় বুলি। কিন্তু তাইটোতো মোৰ নিজৰ ছোৱালী নহয়, ভতিজা ছোৱালী হ'লেও মোৰ কাষলৈ আহিছে, মোৰ যত্ন লৈছে। ৰূপালী, আজি মই তোমাৰ দৰৱকেইটা আনিব নোৱাৰিলোঁ। দৰৱৰ কাৰণে পইচা কেইটামান যোগাৰ কৰি থৈছিলোঁ, কিন্তু আইমণিৰ কলেজত বোলে কিহবাৰ পইচা দিব লাগে। সেইকাৰণে আইমণিয়ে জোৰ জবৰদস্তি কৰিয়ে পইচাকেইটা মোৰ পৰা লৈ গ'ল। মই কৈছিলোঁ দুদিনমানৰ পাছত দিমচোন, মাৰৰ দৰৱকেইটা লৈ আনি লওঁ প্ৰথমতে, কিন্তু তাই একেবাৰে নুশুনিলে। আজিয়ে দিব লাগে বোলে। হ'ব দিয়ক, কিমাননো আৰু মোৰ দৰৱৰ নামত টকাগাল খৰচ কৰি থাকিব। দুদিন এদিন নাখালে একো নহয় দিয়ক। দৰৱতে নহ'ব, অপাৰেশ্যন কৰিব লাগিব, তেতিয়াহে তুমি সম্পূৰ্ণ সুস্থ হ'বা। বহুতগাল টকা লাগে ইমানগাল টকা মই অপাৰেশ্যন কৰিবলৈ ক'ৰ পৰা আনো? দৰৱকেইটা আনিবলৈ টকাকেইটা যোগাৰ কৰোঁতেই দেখোন বহুত চিন্তা হয়। নালাগে, এই মোৰ নামত লাখ লাখ টকাগাল খৰচ কৰি এই ডক্টৰক দি মোক ভাল কৰি আনিব নালাগে। এদিন নহয়তো এদিন মৰিবই লাগিব, গতিকে দুদিন পাছত মৰিলোহেঁতেন যেনিবা, এতিয়া দুদিন আগতেই মৰিম। এই মৰা জীয়া কথাবোৰ এতিয়া তুমি নুলিয়াবাচোন। মই কিবা এটা কৰিম, ঘৰৰ মাটি বিক্ৰী কৰি হ'লেও তোমাক মই অপাৰেশ্যন কৰি ভাল কৰিমেই ৰূপালী। মোৰ অপাৰেশ্যনৰ কাৰণে আপোনালোকে ইমান চিন্তা কৰি থাকিব নালাগে। যি হ'বলৈ আছে হ'বলৈ দিয়ক। কি জানে, ভগৱানে মোক শাস্তি দিছে, আৰু এনেকুৱা শাস্তি মই পাবও লাগে। জানমণিৰ লগত অত বছৰে মই কেনেকুৱা ব্যৱহাৰ কৰি আহিলোঁ, কিন্তু সেই ছোৱালীজনীয়ে প্ৰত্যেক মুহূৰ্ততে মোৰ ভালৰ কথাকে চিন্তা কৰি থাকিলে। আজি নিজৰ ছোৱালীয়ে মোক অৱহেলা কৰিছে, কিন্তু সেই ছোৱালীজনীয়ে মোক নিজৰ মা বুলি মোক সাৱটি ধৰিছে। মই পাব লাগে বুজিছে, মই এইবোৰ পাব লাগে। ৰূপালী, মই তোমাক আগতেই কৈছিলোঁ মৰম দিয়া, মৰম পাবা, কিন্তু সেই ছোৱালীজনীক চোৱাচোন, তুমি মৰম নিদিয়াকৈ কিমান মৰম পাইছা। মই এতিয়া তাইক মৰম দিব বিচাৰোঁ, বহুত মৰম দিব বিচাৰোঁ, কিন্তু চাওকচোন ভগৱানৰ কি লীলা। যেতিয়া মই কথাবোৰ বুজি পালোঁ, তেতিয়া মোৰ ওচৰত সময়েই নাইকিয়া হ'ল। নাজানো আৰু কেইদিন থাকিম এই পৃথিৱীত। অন্ততঃ মই থকালৈকে আপোনাক মই একো হ'বলৈ নিদিওঁ খুৰী। খুৰী, আজি আমাৰ কাৰণে বহুত এটা ভাল দিন। মোৰ চাকৰি হ'ল খুৰা। কি, তোৰ চাকৰিটো হ'ল? খুৰা, এইমাত্ৰ ৰিজাল্ট দিছে আৰু মই পাছ কৰিছোঁ। মই কলেজৰ প্ৰফেচাৰণী হ'লোঁ। এইটো বহুত ভাল লগা খবৰ জানমণি। খুৰী, আপুনি আৰু চিন্তা নকৰিব, ঘৰখনত চলি থকা সমস্যাখিনি মই সমাধান কৰিম, আৰু আপোনাক অপাৰেশ্যন কৰি একেবাৰে সুস্থ কৰি তুলিম। কিমান দিন হ'ল আপোনাৰ পৰা সেই আগৰ লেখীয়াকৈ গালিকেইটা নুশুনা। মোৰ কাণখন বিষাই গৈছে সেইকেইটা গালি শুনিবলৈ। আকৌ গালি পাৰিব লাগিব কিন্তু আপুনি মোক। জানমণিও, সেই দিনবোৰৰ কথা আৰু মনত নেপেলাবিচোন। মই তোৰ লগত বহুত ভুল কৰিলোঁ। তোক কি কথা ক'লোঁ, তোৰ লগত কি ব্যৱহাৰ কৰিলোঁ তাৰ ঠিক নাই, আৰু আজি মই সেই ভুলবোৰ বুজি পাইছোঁ। তোক মই এতিয়া আৰু সেই গালি দিব নোখোজোঁ। তোক মই মৰম দিব খোজোঁ, বহুত মৰম দিব খোজোঁ। খুৰী, হ'ব, এতিয়া বেছিকৈ ইমান কন্দা কথাখন কৰি থাকিব নালাগে। আজি আমাৰ কাৰণে ইমান এটা ভাল দিন, ফূৰ্তি কৰিব লাগে, সকলোৱে ফূৰ্তি কৰিব লাগে। এইখন প্ৰগতিশীল অনাথ আশ্ৰম হয়নে? হয়, কিবা কাম আছিলে নেকি? অকণমান ৰ'বচোন দেই, মই মানে ফুল কেইজোপা অকণমান ঠিক ঠাক কৰি লওঁ। কাম আছিলে বাৰু, মোক মানে ইয়াৰ পৰা ফোন কৰি মাতিছিলে, কিবা পকা কাম এটা কৰিবলৈ আছে বোলে। ভতিজাজনীয়ে মোক এই পকা কাম কাজবোৰ কৰিবলৈ নিদিয়া হ'ল, কষ্ট কৰিবলৈকে নিদিয়ে। কিন্তু কি কৰিব, ইমানকৈ জোৰ কৰি মাতিছে, সেইকাৰণে তাইক নোকোৱাকৈয়ে মই ওলাই আহিছোঁ। কওকচোন কোনফালে যাব লাগে? এই সোনকালে কামকেইটা কৰি মই মানে যাবগৈ লাগিব। তাই আহি নোপোৱাৰ আগতে ঘৰ সোমাবগৈ লাগিব, নহ'লে যদি গম পাই যে মই ইয়াত আকৌ কাম কৰিবলৈ আহিছোঁ, মোক বহুত কথা শুনাব তাই। আহি পেলাই কাম আৰম্ভ কৰাই নাই, মানুহজনে যোৱাৰ নাম ল'লেই। তেনেকুৱা এজনী ভতিজা পাইছে যে, বৰ ভাগ্যৱান দেই আপোনালোক। এতিয়া কওক। নব, আপুনি? মই এইবোৰ চকুৰে কি দেখিছোঁ? ভৱেন, তুমি? নব, আপুনি ইয়াত কি কৰিছে? ভাবিছিলোঁ জীৱনটোত আৰু কেতিয়াও চাগে আপোনাৰ মুখখন দেখা নাপাম, কিন্তু ভগৱানে আমাৰ লগত নভবা কথাবোৰেই কৰে। চাওকচোন, আজি কিমান বছৰৰ মূৰত আপোনাক ইয়াত লগ পাই গ'লোঁ। ভগৱানে মানুহৰ লগত নভবা কামবোৰেই কৰে, আৰু যিবোৰ ভুল কাম কৰে তাৰ শাস্তি কিন্তু এইটো জনমতেই দিয়ে। নব, আপুনি এতিয়া ক'ত থাকে? আপোনাৰ মানুহজন? দীপেন, চাওঁ এফালে আছোন। মা কোৱা। ভৱেন, এইটো মোৰ ল'ৰা। আৰু বাকীবোৰ ক'ত থাকে?
আপোনাৰ ল'ৰা দেখোন দেখিবলৈ একেবাৰে মোৰ দাদাৰ লেখীয়াই হ'ল। দাদাৰ লেখীয়া নহয়, ই মোৰ আৰু তোমালোকৰ দাদাৰে সন্তান। আৰু আমাৰ পৰিয়ালত আমাৰ দুটাৰ বাহিৰে এতিয়া কোনো নাই। ভৱেন, মই মোৰ সেই অকণমানি ছোৱালীজনীক পোহপাল দিব নোৱাৰিম বুলি ভয়তে সেইখন ঘৰৰ পৰা পলাই আহিছিলোঁ অন্য এজন পুৰুষলৈ। পৃথিৱীত চাগে মোৰ লেখীয়া ইমান নিকৃষ্ট মাক আৰু 2 নম্বৰজনী নোলাব। কিন্তু কি জানা, আমি যে বেয়া কামবোৰ কৰোঁ তাৰ শাস্তি ভগৱানে বৰ ভালকৈয়ে দিয়ে। মই যিজন মানুহলৈ পলাই গৈছিলোঁ সেইজন মানুহে মোৰ অতীতৰ কথা নাজানিছিল যে মই কাৰোবাৰ মাক হয়, কাৰোবাৰ মই বিধৱা পত্নী। মই ভাবিছিলোঁ গোটেই জীৱনটো তেখেতক এইবোৰ কথা নোকোৱাকৈয়ে পাৰ কৰি দিম। কিন্তু মোৰ সেই সপোন, সেই আশা 2 দিনৰ বাবেও নাথাকিলে। আপুনি কি কৈ আছে এইবোৰ নবৌ? মইতো জনাই নাছিলোঁ যে মই তোমাৰ দাদাৰ আৰু মোৰ সন্তান পেটত লৈ গৈছিলোঁ। সিহঁতৰ ঘৰত সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে বিয়া কৰোৱাই আমাৰ দুটাক এক কৰাৰ কথা আছিল। কিন্তু তাৰ আগতেই মই যে মাক হ'বলৈ ওলাইছোঁ সেই কথাটো ওলাই পৰিল। আৰু তেতিয়াই মোক তাৰ পৰা সিহঁতে খেদি পঠিয়ালে। কি? সিহঁতৰ তাৰ পৰা ওলাই অহাৰ পাছত মই এই অনাথ আশ্ৰমখনত সোমালোঁ আৰু ইয়াত থকা সেই কণ কণ ল'ৰা ছোৱালীখিনিৰ লগতেই মই জীৱনটো পাৰ কৰিবলৈ ল'লোঁ। আৰু গোটেই কামখিনি ভালকৈ কৰাৰ কাৰণে মোক ইয়াত একেবাৰে ৰাখি ল'লে। 9 মাহ দিন মই ইয়াত পাৰ কৰি এই ল'ৰাটোক জন্ম দিলোঁ। এতিয়া এইখনেই মোৰ পৃথিৱী হৈ আছে ভৱেন। আপোনাৰ লগত ইমানখিনি হৈ গ'ল অথচ আমি একো গমকেই নাপালোঁ। কিয় নবৌ? আপুনিতো বাহিৰে বাহিৰে আমাৰ ঘৰলৈ যাব পাৰিলেহেঁতেন। কোনখন মুখেৰে যাওঁ ভৱেন? মই যিটো কাম কৰি থৈ আহিছোঁ তাৰ পাছত কোনটো নাক লৈ সেইখন ঘৰলৈ উভতি যাওঁ? ছোৱালীজনীলৈ মাজে মাজে বৰকৈ মনত পৰে। মাজে মাজে ভাবোঁ গৈ পেলাই তাইক চাই আহোঁ নেকি, কিন্তু সাহস গোটাব নোৱাৰোঁ। তাই চাগে মোৰ প্ৰতি ঘৃণাৰ ভাৱহে জন্ম হৈছে। কেনেকুৱা হৈ আছে মোৰ ছোৱালীজনী? তাই বাৰু ভালে ভালে আছেনে? দীপেন, চা, এইটো তোৰ খুৰাৰ হয়। খুৰা, মায়ে আপোনালোকৰ কথা আমাৰ আগত কৈ থাকে। মোৰ যে বা এজনী আছে সেই কথাও কয়। আৰু মোৰ বহুত মন যায় আপোনালোকক লগ কৰিবলৈ। মাক মই জোৰ কৰিও থাকোঁ, কিন্তু আজিলৈকে নিয়াব পৰা নাই। আপোনাৰ ছোৱালীৰ এতিয়া বহুত ভাল নবৌ। তাই চাকৰি পাইছে আৰু এতিয়া ঘৰখনত হোৱা সকলোখিনি সমস্যা নিজেই সমাধান কৰিবলৈ হাতত লৈছে। দীপেন, তুমি পঢ়া শুনা কৰি আছানে? বায়েৰ কিন্তু বহুত চোকা ছোৱালী। পঢ়ি আছোঁ খুৰা, মই এতিয়া কলেজত পঢ়ি আছোঁ। হওক তেওঁ, ছোৱালীজনীয়ে যে নিজৰ জীৱনটোত সফল হ'ব পাৰিলে মই সদায় তাইক ইয়াৰ পৰা আশীৰ্বাদ দিওঁ। কিন্তু গৈ পেলাই এবাৰ লগ কৰিবলৈহে সাহস নহয়। কিন্তু এতিয়া আপোনালোক আমাৰ লগত যাব লাগিব। নাই ভৱেন, তুমি আমাক লগ নধৰিবা। নোৱাৰো মই ছোৱালীজনীৰ মুখামুখি হ'বলৈ। যিটো উদ্দেশ্যৰ বাবে মই মোৰ জীৱনত সফল হ'ব বিচাৰিছিলোঁ সেইটো উদ্দেশ্য আজি পূৰণ হৈ গ'ল খুৰা। দেউতাই যিখন ঘৰ ইমান হেঁপাহেৰে বনাইছিল সেই ঘৰখন আনৰ কব্জাত আছিল, আৰু সেই ঘৰখন আজি মই মুকলি কৰিব পাৰিলোঁ, নিজৰ হাতলৈ আনিব পাৰিলোঁ। দেউতাৰৰ আত্মাই আজি সঁচাকৈ বৰ শান্তি পাইছে। খুৰা, এইখন ঘৰ মই তোমাৰ নামত কৰি দিছোঁ। গতিকে এতিয়াৰ পৰা এইখন ঘৰৰ সম্পূৰ্ণ দায়িত্ব কিন্তু তোমাৰ। কিয়নো মোৰ নামত কৰিব লাগে? তই তোৰ নামত কৰা হ'লেও হয় দেখোন। দেখিছ আইমণি, ভালকৈ পঢ়া শুনা কৰাৰ বাবে আজি জানমণিয়ে কিমানখিনি কৰিব পাৰিছে। মা, মোক আৰু তুমি সেই ভালকৈ পঢ়ি ভাল ৰিজাল্ট কৰাৰ কথা নক'বা দেই। যিমান টকা পইচা খৰচ কৰিলোঁ মই কিন্তু এই লেখীয়াকৈ ৰিজাল্ট কৰিব নোৱাৰোঁ। যেনে তেনে চুঁচৰি বাগৰিহে যাম। গতিকে মিছামিছি আৰু মোৰ লগত টকাগাল খৰচ কৰি থাকিব নালাগে। তোমালোকৰ লগত ময়ো বহুত বেয়া কৰিলোঁ, সেইবোৰ আজি মই বুজি পাইছোঁ। কিন্তু মা, তোমালোকে কিন্তু মোক আৰু এই পঢ়ি শুনি চাকৰি কৰাৰ কথা নক'বা। চাকৰি কৰিবলৈ মন নাই, তাতকৈ মোক ভাল দৰা এটা চাই বিয়া দি দিয়া। মোৰ বিয়া হ'বলৈহে মন গৈছে। দেখিছা তাইৰ কথা? নহ'ব, প্ৰথমতে তোৰ বিয়া নহ'ব। এই জানমণি তোতকৈ 2 দিনমানৰ হ'লেও ডাঙৰ। গতিকে প্ৰথমতে তোৰ বায়েৰৰ বিয়াখনহে হ'ব। নালাগে খুৰা, প্ৰথমতে মই বিয়া নহওঁ। এইকে ভাল দৰা এটা বিচাৰি বিয়াখন দি দিব লাগে। মোৰ বহুত কাম কৰিবলৈ আছে এতিয়াও। আইমণি, তোৰ বাবে মই উপহাৰ এটা আনিছোঁ, তই গ্ৰহণ কৰিবিনে? কি উপহাৰ খুৰা? নবৌ, দীপেন। খুৰা, এওঁলোক কোন? নবৌ, আপুনি? এয়া তোৰ মা জানমণি, আৰু সেয়া তোৰ ভায়েৰ। কি? কিন্তু আপুনি ইহঁতক ইয়ালৈ কিয় আনিছে খুৰা? যিজনী মানুহে নিজৰ ছোৱালীজনীৰ কথা এবাৰো নাভাবিলে সেই মানুহগৰাকী মই মুখ চাব নিবিচাৰোঁ। তেওঁতো নিজৰ সুখৰ কাৰণে বেলেগ এজন মানুহলৈ গুচি গৈছিল। সেইটো মুহূৰ্তত এবাৰলৈ মোৰ মুখখন মনলৈ অহা নাছিল। এতিয়া থাকক তাতেই সুখী হৈ। কিয় আহিছে মোৰ ওচৰলৈ? তই কথাবোৰ ভালকৈ শুনি ল জানমণি। তোৰ মাৰে তেতিয়া ভুল কৰিছিলে হয়, কিন্তু তাৰ শাস্তি তেখেতে ভুগি আছে। আমি ভবাৰ দৰে তোৰ মাৰে বেলেগ এজন মানুহৰ লগত জীৱনটো কটাই থকা নাই। তাৰ সলনি অনাথ আশ্ৰম এখনতহে তোৰ ভাইৰ লগত জীৱনটো কটাই আছে। আৰু এয়া তোৰ নিজৰ ভাইৰ হয়, দাদা আৰু নবৌৰ ল'ৰা। কি কৈছে আপুনি এইবোৰ? মই ঠিকেই কৈছোঁ জানমণি। তোৰ মাৰৰ লগত যিবোৰ ঘটিলে সেইবোৰ জানিলে তয়ো আচৰিত হবি। তোৰ মাৰে তোৰ লগত যিখিনি কৰিলে তাৰ কাৰণে তই মাফ কৰি দে। আপোনাৰ লগত যে এইবোৰ হৈ গ'ল আপুনি কিয় আমাৰ আগত এইবোৰ কোৱাহি নাছিল? কেনেকৈ কওঁ ৰূপালী, কেনেকৈ আহোঁ? মই যি পাপ কাম কৰিছিলোঁ তাৰ বাবে মই তোমালোকৰ আগত কেনেকৈ মুখখন উলিয়াওঁ? জানমণি, মোৰ সোণজনী, তই ইমান ডাঙৰ হৈ গ'লি। তই মাফ কৰিব নালাগে আমাক। মই সঁচাকৈ তোৰ লগত বৰ বেয়া কাম কৰিলোঁ। তই মাফ নকৰিবি মোক ছোৱালী। জানমণি, ময়ো জানো তোৰ লগত কমখিনি ভুল কৰা নাছিলোঁ। তই যেতিয়া এই খুৰীয়েৰজনীকে মাফ কৰি দিব পাৰিছিলি তেতিয়াহ'লে মাৰক কিয় নোৱাৰ? চাচোন, মাৰৰ মুখখনলৈ চা। সঁচাকৈ তেখেতে কৰা ভুলৰ বাবে তেখেতে শাস্তি পাইছে।
মা মোক কথা দিয়া, এইবাৰ যেনেকৈ আহিছা আকৌ যাতে মোক এৰি থৈ কলৈকো নোযোৱা। ভাইটি, তই মোৰ নিজৰ ভাইটি। অঁ বা, মায়ে মোক তহঁতৰ কথা সদায় কৈ থাকে আৰু মোৰ তোক লগ কৰিবলৈ বহুত মন যায়, কিন্তু মায়ে মোক আনিব নিবিচাৰে আৰু মোক নিজেও আহিবলৈ নিদিয়ে। তই মোক মাফ কৰি দিব পাৰিবিনে জানমণি? চোৱা মা, আজি মই দেউতাই আমাৰ বাবে যিখন ঘৰ বনাইছিলে সেই ঘৰখন আকৌ নিজৰ কৰিছোঁ, আনৰ কবলৰ পৰা নিজৰ হাতলৈ আনিছোঁ। আৰু আজিও মই তোমালোকক পাইছোঁ। দেউতাই চাগে ওপৰৰ পৰা সেইটোকে বিচাৰি আছে যে আমিকেইটা আটাইকেইটা লগ হোৱাটো, আৰু চোৱা তাকেই হৈছে। তুমি মোক আৰু কেতিয়াও এৰি থৈ নাযাবা মা। নাযাওঁ আইমণি, নাযাওঁ অ সোণজনী, কেতিয়াও এৰি থৈ নাযাওঁ।